বিহাৰত প্ৰকৃততে ইলেকশ্যন কমিশ্যনে বিজেপি দলৰ হৈ কাম কৰি আছে। আমি যিমান ভোট চুৰি কথা ক'লোঁ তেওঁলোকে সেইবিলাক একো নকৰিলে। আপোনালোকে চাব, এটা কপিল সিবালে সেইদিনাখন তথ্য দিছে। ময়ো কালি দিল্লীত কিছু তথ্য সংগ্ৰহ কৰি আহিছোঁ। প্ৰতিখন ঔদ্যোগিক চহৰত বিহাৰত যিহেতু চাকৰি নাই, এটা পলায়ন। এতিয়া আপোনালোকে জানে ৰাহুল গান্ধী ডাঙৰে এটা কৰিছিল যে পলায়ন ৰোধ কৰিবলৈ বিহাৰৰ পৰা যিসকলে কামৰ অভাৱত ভাৰতৰ বিভিন্ন চহৰলৈ যায়, সেই গোটেইবিলাককেই এইবাৰ বিজেপি চৰকাৰে একোখনকৈ স্পেচিয়েল ট্ৰেইনৰ ব্যৱস্থা কৰি দিছে। আৰু সেই ট্ৰেইনত বিহাৰী শ্ৰমিকসকলক কোৱা হৈছে, তোমালোকে বিজেপিক জিকাবলৈ এটা ভোট, দুটা ভোট, যিমান ভোট দিব পৰা দিব লাগিব, নহ'লে তোমালোকে হাৰিয়ানা, মহাৰাষ্ট্ৰ বা যিবিলাক জেগাত বিজেপিৰ নেতৃত্বাধীন চৰকাৰ আছে, দিল্লী, এইবিলাকত আকৌ কাম কৰিবলৈ ঘূৰি আহিব নোৱাৰা। আৰু মহিলাসকলক আপোনালোকে জানেই কেইদিনমান আগত কেনেকৈ তেওঁলোকৰ যোৱা সময়ছোৱাত মহিলাসকলৰ উন্নয়নৰ কাৰণে একো চিন্তা নহ'ল, ইলেকশ্যনৰ আগে আগে 10,000 টকাকৈ দি দিলে, যিটো আমাৰ অসমতো কৰিব। তথাপিতো আমি সেই গতিকেই আজি বুথৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলক কৈছোঁ যে 16 চনৰ পৰা বিজেপিয়ে ভোট লৈ আছে। আমাৰ উজনি অসমৰ কেইটা জনগোষ্ঠীক জনজাতিকৰণ কৰিম ক'লে। উজনি অসমত থকা চাহ শ্ৰমিকসকলৰ মজুৰি 351 টকা কৰিম বুলি ক'লে। আজিলৈকেতো সেইবিলাক ফুটুকাৰ ফেন হ'ল। মাত্ৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি দলে 5,000 টকাকৈ দি দিব বিচাৰে, 10,000 টকাকৈ দি দিব বিচাৰে। আৰু ইয়াৰ যোগেদি আমাৰ অসমীয়া ৰাইজে যাতে বিজেপিৰ প্ৰতাৰণাৰ বলি হৈ নাথাকে, তাৰ বাবে আমি আমাৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলক এটা সজাগতা কৰিবলৈ কৈছোঁ। আশা কৰোঁ এই সজাগতাৰ যোগেৰে আমি ভাল ফল পাম।